নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল আজিৰ সন্ধিয়াৰ খবৰ কেইটা আৰম্ভ কৰো। এই মুহূৰ্তত দিবলৈ লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ। বনভোজকাৰী দলৰ বাবে জাৰি কৰা হৈছে নতুন SOP। আমি পুনৰবাৰ জনাই আছো বনভোজকাৰী দলৰ বাবে নতুনকৈ SOP জাৰি কৰা হৈছে। দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনাৰ পাছত ৰাজ্য চৰকাৰৰ তৎপৰতা। এতিয়াৰ পৰা বনভোজ লৈ গলে মানিব লাগিব 12টাকৈ নিয়ম। বনভোজলৈ যোৱা বাহনত নিব নোৱাৰিব অত্যাধিক যাত্ৰী। অবৈধ সুৰা বিক্ৰী কৰিব নোৱাৰিব বনভোজস্থলীত। বনভোজলৈ যোৱা বাহনত উচ্চ স্বৰত বজাব নোৱাৰিব সংগীত। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। অবৈধ সুৰা বিক্ৰী কৰা ধাবাত আৰক্ষীয়ে চলাব লাগিব অভিযান। সূৰ্যোদয়ৰ পূৰ্বে যাত্ৰা কৰিব নোৱাৰিব বনভোজকাৰী দলে। ঘন কুঁৱলীৰ সময়ত যাত্ৰা কৰিব নোৱাৰিব বনভোজকাৰী দলে। সূৰ্যোদয়ৰ আগত সূৰ্যাস্তৰ পিছত বনভোজ দলৰ যাত্ৰা নিষিদ্ধ কৰা হৈছে। বনভোজস্থলীত থাকিব লাগিব গাড়ীৰ পাৰ্কিংৰ ব্যৱস্থা। বনভোজকাৰী দলৰ বাবে এই SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে। আজিৰ সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে দুদিনৰ বাবে স্তব্ধ হৈ পৰিব অসম। উজনি নামনিলৈ নচলে নৈশ বাছ, নচলে অলা উবেৰ, ৰেলৰ ইন্ধনো যোগান নধৰে। কাইলৈৰ পৰা দুদিনৰ বাবে নাপাব চিলিণ্ডাৰ। কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰলিয়াম মজদুৰ ইউনিয়নে। নৈশ বাছৰ চালকেও দুদিন বন্ধ ৰাখিব বাছৰ সেৱা। কেন্দ্ৰই দাবী আইন বাতিল নকৰিলে স্তব্ধ হৈ পৰিব অসম। দুদিনৰ বাবে বন্ধ হৈ পৰিব অসমত নৈশ বাছসমূহ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে আপোনাৰ যদি ঘৰৰ সামগ্ৰী চুৰ হৈছে আহক শিলচৰলৈ। শিলচৰত একেই নিশা 17টাকৈ ঘবাইত চোৰক গ্ৰেপ্তাৰ। কাছাৰ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিলে চোৰকেইটা। লগতে উদ্ধাৰ চুৰি হোৱা লেপটপ, মোবাইল ফোনকে ধৰি বিভিন্ন সা সামগ্ৰী। আগবাঢ়িছো পৰৱৰ্তী খবৰটোলৈ। ইৰাণৰ কামাণ্ডাৰ চুলেমানীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লোকৰ মাজত পেলালে বোমা। হাজাৰ হাজাৰ লোকক নিক্ষেপ কৰি দুটাকৈ শক্তিশালী বোমা নিক্ষেপ। দুটাকৈ শক্তিশালী বোমা বিস্ফোৰণত 100ৰো অধিক লোকৰ মৃত্যু হৈছে। 211 গৰাকী লোক আহত হৈছে। 20 মিনিটৰ খবৰলৈ পৰিৱৰ্তন হ'ল এলেকাটো। প্ৰাক্তন কামাণ্ডাৰ কাছিম চুলেমানীক শ্ৰদ্ধা জনাবলৈ ভিৰ কৰিছিল হাজাৰ হাজাৰ লোকে আৰু বিস্ফোৰণৰ মাজতে অঞ্চলটোৰ আতংকময় পৰিস্থিতি। এম্বুলেন্সেৰে নিয়া হ'ল শ শ মৃতদেহ। এয়া এক সন্ত্ৰাসবাদী আক্ৰমণ বুলি আখ্যা ইৰাণৰ প্ৰশাসনৰ। পৰৱৰ্তী খবৰটো হৈছে আজি যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আমি এই মুহূৰ্তত জনাই আছো এটা বিগ নিউজ, এটা ডাঙৰ খবৰ। আজি যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱালৰ বাসগৃহত চাৰিওদিশৰ পৰা ঘেৰাও কৰিলে আৰক্ষীৰ দলে। EDয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ আশংকা প্ৰকাশ কৰিছে আপৰ কৰ্মীসকলে। আপৰ মুখ্য কাৰ্যালয়ত ভিৰ কৰিছে শ শ দলীয় নেতা কৰ্মীয়ে। সুৰা কেলেংকাৰীৰ অভিযোগত EDয়ে 3বাৰকৈ নোটিছ প্ৰেৰণ কৰিছিল কেজৰিৱাললৈ। ইয়াৰ পাছতে EDৰ মুখত হাজিৰ নহল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। কেজৰিৱালৰ ঘৰত EDয়ে অভিযান চলোৱাৰ আশংকা আপৰ কৰ্মীসকলৰ। পৰৱৰ্তী খবৰটো হৈছে বিশেষকৈ এটা জানিবলগীয়া খবৰ। 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে বাইক বা স্কুটি চলালে জেললৈ যাব লাগিব পিতৃ মাতৃসকল। কোনো ধৰণৰ বাহন চলাব নোৱাৰিব 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে।
কিশোৰ কিশোৰীয়ে বাহন চলালে জেললৈ যাব লাগিব অভিভাৱক তথা পিতৃ-মাতৃ। ১৮ বছৰৰ তলৰ ল'ৰা ছোৱালীক বাহন চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰে। ১৮ বছৰৰ তলৰ সন্তানে বাহন চলালে পিতৃ-মাতৃক বিয়া হ'ব ৩ বছৰৰ কাৰাদণ্ড লগতে ২৫,০০০ টকাৰ জৰিমনা। বাহন চলাই ধৰা পৰা কিশোৰ কিশোৰীৰ লাইচেন্স ২৫ বছৰৰ পাছতে ভলাব পাৰিব। বৰ্ধিত দুৰ্ঘটনাৰ সংখ্যা কমাবলৈ এই নিৰ্দেশ জাৰি কৰিছে চৰকাৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কলিয়াবৰত তেল ভৰ্তি টেংকাৰ আৰু ট্ৰেইলাৰৰ মাজত ভয়ানক সংঘৰ্ষ। ভাগমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। তেল ভৰ্তি টেংকাৰ আৰু ট্ৰেইলাৰৰ মাজত সংঘৰ্ষ। ভাগমাৰী ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা। কতমাবি প্ৰাণ ৰক্ষা পৰিছে দুয়োখন বাহনৰ চালক আৰু হেণ্ডিমেন। দুৰ্ঘটনাৰ ফলত নিশা বহু সময় ধৰি ব্যাহত হৈ পৰিছে যাতায়াত। পৰৱৰ্তী খবৰটো হৈছে আমি এই মুহূৰ্তত জনাই আছো ই ৰিক্সা আৰু ডাম্পাৰ চালকৰ বাবে ডাঙৰ খবৰ। ৰাষ্ট্ৰীয় ঘাইপথত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৮ বজালৈ চলাব নোৱাৰিব ই ৰিক্সা আৰু ডাম্পাৰ। আমি পুনৰবাৰ জনাই আছো সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৭ বজালৈ চলাব নোৱাৰিব ডাম্পাৰ ট্ৰেক্টৰ। গধুৰ বাহনকে ধৰি সকলো ধৰণৰ বাহন সংৰক্ষিত পথৰ কাষত পাৰ্কিং কৰা নিষিদ্ধ কৰা হৈছে আৰু বিলাসীপাৰাৰ প্ৰশাসনে এই জাননী প্ৰেৰণ কৰিছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। ৬ জানুৱাৰীলৈ বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ। আমি এই মুহূৰ্তত জনাই আছো দিল্লীৰ অত্যাধিক শীতৰ বাবে বন্ধত থাকিব একাংশ বিদ্যালয়। ৮ম শ্ৰেণীলৈকে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ। নয়দাৰ সকলো বিদ্যালয় বন্ধ ৰাখিবলৈ প্ৰশাসনৰ বিশেষ নিৰ্দেশ। এই সময়ছোৱাত ৯ৰ পৰা দ্বাদশ শ্ৰেণীলৈ অব্যাহত থাকিব পাঠদান। আমি এই মুহূৰ্তত জনাই আছো এটা বিগ নিউজ। দিল্লীত অত্যাধিক শীতৰ বাবে বন্ধ থাকিব একাংশ বিদ্যালয়সমূহ। ৬ জানুৱাৰীৰ বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দৰ্শকসকলে এই ভিডিঅ'টোৰ মাধ্যমেৰে আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। যদি সন্ধিয়াৰ খবৰকেইটা শুনি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।